Good morning, everyone. So, welcome to Equipa. So, আজি তোমালোকৰ হৈতে মই এটা নতুন টপিক লৈ আহিছো এৰিথমেটিক য'ত SBI ক্লাৰ্ক প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় নট অনলি ফৰ প্ৰিলিমছ মেইনছৰ কাৰণে ইয়াত বহুত ৱেটেজ থাকে এৰিথমেটিকত আৰু যিটো মই ফিল কৰিছো বা মই দেখিছো মানে বহুত এক্সপেৰিয়েণ্টে কি কৰে এৰিথমেটিক পাৰ্টটো এৰি দিয়ে হয় কাৰণ এইটো অকমান টান পায় আৰু সেই সময়খিনিৰ ভিতৰত এই কুৱেশ্যন কেইটা কৰাটো অকমান টাফ হৈ পৰে কিন্তু উইথ প্ৰেক্টিচ এইটো তোমালোকৰ ডেভেলপ হ'ব চ' মই এটা কাম কৰিম এই ছেশ্যনটোত তোমালোকৰ সৈতে আৰু প্ৰত্যেক অল্টাৰনেটিভ ডেজত মই কি কৰিম এৰিথমেটিকৰ টপ 10 কুৱেশ্যন লৈ আহিম ঠিক আছে চ' আজি মই ইন্ট্ৰডাকশ্যনৰ কাৰণে কিছুমান মই কুৱেশ্যন লৈ আহিছো সম্পূৰ্ণ প্ৰি লেভেলৰ হয় দেই এইটো তাৰে পিছত আমি মেইনছলৈকে যাম যিহেতু প্ৰিলিমছৰ ডেটছ এনাউন্স কৰিছে আই থিংক ফেব্ৰুৱাৰী লাষ্টৰ কিনে আছে হয়নে চ' বহুত বেছি সময় নাই আৰু এডমিট কাৰ্ডো চাগে ওলাবই আৰু এডমিট কাৰ্ড যেতিয়া ওলাই আমি নিশ্চয় এটা তোমালোকক ভিডিঅ' বনাই কিনে ইয়াত মানে নটিফিকেশ্যন মানে যেতিয়া ওলাই মই তোমালোকক জনাই দিম ঠিক আছে আজি এৰিথমেটিকৰ কেইটামান কুৱেশ্যন লৈ আহিছো ইয়াতে চ' একেলগে আমি সলভ কৰো ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা So incomes of A and B are in the ratio of 3:2 and their expenditures are 14,000 and 10,000 respectively. If A saves rupees 4,000, then B's savings will be. তাৰমানে কি দিছে ইয়াতে চোৱা যিহেতু কিছুমান ইয়াত বিগিনাৰ্ছ আছে চ' গতিকে মই অকণমান লাহে লাহে সলভ কৰিম ঠিক আছে আৰু যোনে জানা সিহঁতেতো সোনকালে লগালগ কৰি দিব পাৰিবা কিন্তু যোনে এই মানে এইটো বছৰ ষ্টাৰ্ট কৰিছে সিহঁতে নাজানেই একচুৱেলি এৰিথমেটিক মানে কি এই বাউণ্ডৰ ভিতৰত কেনেকে আমি সলভ কৰিম বা সেই টাইমৰ ভিতৰত কেনেকে মানে এটলিষ্ট আমি কাট অফ মাৰ্কতকে কিমান ওপৰত আনিম সেইবিলাক যিহেতু সিহঁতে নাজানে গতিকে সিহঁতক মই একদম লাহেকৈ এইখিনি বস্তু শিকাম ঠিক আছে যোনে জানা এনচাৰ কৰি থাকিবা আৰু যোনে নাজানা মানে ভালকে চাই থাকা আৰু চোৱা এটা কথা কওঁ তোমালোকে বাকি মই নাজানো কিন্তু ইয়াতে 35টা কুৱেশ্যন থাকে তো সো ইয়াৰে যোন 35টাৰ ইয়াৰে 35 কুৱেশ্যনৰ এটলিষ্ট তোমালোকে 25 প্লাছটো কৰিবই লাগিব তেতিয়াহে মানে সেফ জোনত থাকিবা ঠিক আছে যদি তোমালোকৰ বাৰু ৰিজনিং বা ইংলিছত যদি পুৰা একুৰেসি থাকে বা ইংলিছত 30 ভিতৰত যদি 28 একুৰেসি থাকে জেনাৰেলি নাথাকে ইমান খুব কম পাৰ্সেন্ট মানুহৰে থাকে তো যদি হেতু একুৰেসি তাত নাই গতিকে তোমালোকে মেথছতো 25 প্লাস তো মই বহুত কম কৈছো বহুত কম একচুয়ালি 30 প্লাস আনিলে তো বহুত ভাল কিন্তু মিনিমাম তোমালোকে 25 প্লাস আনিবলৈ ট্রাই কৰিবা কাৰণ যেহেতু কাট অফৰ ৰেঞ্জ দেখিছাই তোমালোকে যদি তোমালোকৰ মক টেষ্টত 70 প্লাস আহি আছে তেতিয়াহলে তোমালোকে সেফ জোনত আছা ঠিক আছে মক টেষ্ট ডেইলি ৰেগুলাৰলি দিবা আৰু এটো এনালাইজ কৰিবা কি ভুল হৈ আছে ক'ত লেকিং হৈ আছে ঠিক আছে তেতিয়াহে আমি গম পাম যে ক'ত মানে আৰু কেনেকে ইমপ্ৰুভ কৰিব পাৰি ঠিক আছে সো আজি কোৱেশ্চন কিটা চাও মই ইয়াতে সো কি দিয়া আছে ইয়াতে চোৱা মোক দিয়া আছে ইনকাম অফ A and B are in the ratio দিয়া আছে সো কি দিয়া আছে A and B ৰ কিমান দিয়া আছে 3:2 A আৰু B ৰ কিমান দিয়া আছে মই ইনকাম ৰেশিও দে এটো মই ইয়াত লিখি লৈছো ইয়াতে ইনকাম ৰেশিও ইনকামৰ ৰেশিও কিমান দিয়া আছে মোক 3:2 and their expenditures are 14,000 and 10,000 respectively so expenditure kiman dia ase yate mo expenditure 14,000 A 40,000 B kiman 10,000 boli dia ase ঠিক আছে মই উলাবো কি লাগে উলাবো ইয়াত কি লাগে if A saves 4,000 আচ্ছা সোয়া A saves 4,000 আচ্ছা সোয়া এটা মনত রাখিবা expenditure plus savings equals to কি total salary ঠিক আছে এখিনি তো জানাই সো এক্সপেন্ডিচার ইয়াত কিমান ইয়াত মোক এক্সপেন্ডিচার দিয়া আছে ইন কেস অফ সো ইন কেস অফ মোক এর ক্ষেত্রে দিয়া আছে ইয়াতে কিমান এর ক্ষেত্রে দিয়া আছে 4 মানে সেভিং দিয়া আছে 4,000 সো সেভিং এর ক্ষেত্রে 4,000 এক্সপেন্ডিচার এর কিমান 14,000 ঠিক আছে ইকুয়ালস টু স্যালারি অফ A কিমান 36 ঠিক আছে সো ইয়ারে পৰা x এর ভ্যালু তো উলাম মই সো 36 ইকুয়াল টু কিমান পালা ইয়াতে 36 equals to কিমান
14,000 plus ইয়াত কিমান হ'ব এইটো 4,000 equals to কিমান 18,000 so this is equals to 18,000 so x equal to কিমান 6,000 so x ৰ ভ্যালু কিমান পালে 6,000 ঠিক আছে মই উলাব কি লাগে ইয়াতে মোক কি উলাব দিছে ইয়াতে then b savings will be b savings মানে কি total income or পৰা expenditure to যদি মই minus কৰো ইয়াতে so b total income twice x b total expenditure কিমান 10,000 x ৰ ভ্যালু কিমান পালা ইয়াতে x ৰ ভ্যালু পালো মই ইয়াতে কিমান x ৰ ভ্যালু পালো মই 6,000 so 6 to the 12,000 minus 10,000 equals to কিমান পালা ইয়াতে 2,000 ঠিক আছে so option number কিমান হ'ব ইয়াতে মোৰ option number ইয়াতে কিমান হ'ব মোৰ b is the correct one so option number b is the correct one option number b is the correct one ঠিক আছে 2,000 rupees so বুজি পাইছা approach to বুজি পাইছা total salary equals to কিমান total expenditure plus savings এটো মনত ৰাখিবা খালি এই কোৱেশ্চনটোৰ এটোৱে মানে মেইন ফৰ্মুলা বুলি ক'ব পাৰা আৰু মেইনছত কি আহিব জানানে মেইনছত খালি দিয়া থাকিব তোমালোকৰ ইয়াতকে অকল এটা আৰু লাইন দিয়া থাকিব অলপ কমপ্লেক্স দিয়া থাকিব মেইনছ ইমান টান নহয় অকল জিএ পাৰ্টটোৰ বাহিৰে মই জিএ পাৰ্টটো নকওঁ কাৰণ জিএ পাৰ্টটো বহুত মানে কিছুমান এনেকুৱা ধৰণৰ কোৱেশ্চন আহে য'ত আমি পঢ়িও নাযাওঁ হয়নে সেইকাৰণে কাট অফো কম থাকে দিয়াচোন জিএ কিন্তু এছবিআই তো এইটো এটা ভাল যে কোনো ধৰণৰ সেকশনৰ কাট অফ নাথাকে এছবিআই এইটো মানে এটা মই এডভান্টেজ বুলি কওঁ বাকি এখানে যদি ভাল কৰিব পাৰা আৰু জিএ যদি খুব বেছি মানে 3 মার্কস 4 মার্কস যদি পাব পাৰা তেতিয়াহলে তোমালোকে ওভাৰঅল কাট অফ ক্লিয়াৰ কৰিব পাৰিবা ঠিক আছে তোমালোকে মেইনছৰ কাৰণেও এটলিষ্ট মই কওঁ 85 প্লাস তো তোমালোকে কৰি আহিবই লাগিব উইথ একুৰেসি 85 প্লাস উইথ একুৰেসি মেইনছৰ কাৰণে মই প্ৰিলিমছৰ কাৰণে কৰে মেইনছৰ কাৰণে কৈছো ঠিক আছে এটা আউট অফ 200 দে আউট অফ 200 ঠিক আছে সো নেক্সট কোৱেশ্চন তো লিখি যাও নেক্সট কোৱেশ্চন তো কি দিয়া আছে সোয়া ইয়াতে নেক্সট কোৱেশ্চন তো সোয়া এবার সিম্পল ইন্টারেস্টের উপর দিয়া আছে কি দিয়া আছে এটা সিম্পল ইন্টারেস্ট অন ডিপোজিট of 8,500 rupees 8,500 rupees is 2,040 find the rate of interest এটা তো ইজি আর কেনেকে বললাম জাস্ট তোমালোকে মনত রাখিব লাগিব কি সিম্পল ইন্টারেস্টৰ ফর্মুলা কি সো সিম্পল ইন্টারেস্টৰ एक्चुअली ফর্মুলা কি সোয়া এটোৰ ক্ষেত্ৰত কি PNR by 100 PNR 100 equal to কি SI মানে সিম্পল ইন্টারেস্ট হয়নে PNR by 100 equals to কিমান SI সিম্পল ইন্টারেস্ট আৰু PI ক্ষেত্ৰত কি PI নহয় CI দে CI ক্ষেত্ৰত কি হ'ব CI ক্ষেত্ৰত CI মানে কি কম্পাউন্ড ইন্টারেস্ট ঠিক আছে কম্পাউন্ড ইন্টারেস্ট CI so compound interest equals to কিমান হ'ব সোয়া ইয়াত যদি মই দিও so CI আৰু SI মানে simple interest ঠিক আছে CI মানে কি compound interest ঠিক আছে আচ্ছা SI জায়গাত মই কি লিখব পাৰো PNR by 100 PNR by 100 P মানে principal R মানে rate of interest N মানে number of years compound interest এর ক্ষেত্রে কি 1 plus R by 100 1 plus R by 100 whole power n minus 1 whole power n minus 1 ঠিক আছে so this is CI and this is SI মোক সুধিছে কি চোৱা এতিয়া মোক দিয়া কি আছে ইয়াতে দিয়া আছে simple interest on deposit of 8,500 for 3 years is iman find the rate of interest so eto মই কেনেকে উলাম দিয়া আছে P equals to কিমান দিয়া আছে 8,500 ঠিক আছে ইয়াত আকৌ n দিয়া আছে কিমান 3 years n দিয়া আছে 3 years and SI কিমান দিয়া আছে ইয়াতে মোক
SI কিমান দিয়া আছে SI মানে সিম্পল ইন্টারেস্ট কিমান দিয়া আছে 2040 সো ফর্মুলা বহাই দিয়া SI ইকুয়াল টু কিমান SI ইকুয়াল টু কিমান PNR বাই 100 PNR বাই 100 সো কিমান হ'ব তো 2040 P equals to how much 8500 ঠিক আছে PNR by 100 so দুটা জিরো কাটা গেল 17 5 যা 17 1 যা 17 2 যা আৰু 524 যা ঠিক আছে so n equal to মোৰ ইয়াত r equal to কিমান হ'ব ইয়াতে so এইটো কিমান হ'ব ইয়াত 24 equals to n মানে আকৌ কিমান 3 into r so 3 আর 3 গুণ 24 so মই কিমান পাম ইয়াতে 8% ঠিক আছে so মই আৰু একবাৰ তোমালোকক ইয়াতে মই লিখি দিছো ইয়াতে so PNR by 100 equals to 2040 হয় নে 2040 P মানে কিমান 8500 N মানে 3 R 100 equal to 2040 দুটা ইয়াত কাটা গল 17 5 যা 17 1 যা 17 and 17 2 যা 34 so 5 3 গুণ 15 15 8 গুণ 120 so R equal to কিমান পালা 8% so R equal to কিমান পালো মই 8% so মোৰ ইয়াত অপচন নম্বৰ কিমান হ'ব ইয়াতে so অপচন নম্বৰ ইয়াত মোৰ কিমান হ'ব 8% option number A is the correct one ঠিক আছে option number A is the correct one 8% ঠিক আছে বুজি পাইছা এখিনি বুজি নাপাব লগা একো নাই কাৰণ মই একদম সিম্পলৰ পৰা যাম প্ৰথমতে একদম বেস লেভেল তাৰে পিছত মিডিয়াম লেভেল যাম আৰু একদম হাই লেভেললৈকে যাম ঠিক আছে যদি লগালগ মই হাই লেভেললৈকে যাম কোনো একো বুজি পাব নহয় পিছত কৈ থাকিব কি কৈ আছে কি পঢ়াই আছে হয়নে সো লেভেলটো হতে তলৰ পৰা ওপৰলৈকে যাম ঠিক আছে so next question to চোৱা ইয়াতে next question to কি দিয়া আছে চাও so next question to চোৱা is sold a toy to be at a profit of 15% so ইয়াতে এবাৰ profit and percentage কথা দিয়া আছে না profit and loss মানে a b বস্তু এটা 15% প্ৰফিটত দিছে হয়নে 15% আচ্ছা প্ৰফিট মানে অলৱেজ কি প্ৰফিট মানে এড ঠিক আছে 100 টকাৰ বস্তুটোত 15 টকা লাভ হোৱা মানে কি 115 rupeesত তেও বিক্ৰী কৰিব লাগিব হয়নে মানে মই যদি ক এৰ কষ্ট প্ৰাইস যদি 100 টকা আছিল he big 15% প্ৰফিটত বিক্ৰী কৰিছে মানে কি 115 ঠিক আছে নেক্সট কি কৈছে ইয়াতে আকৌ নেক্সট কি কৈছে later on B sold it back to at a profit of 20% আচ্ছা চোৱা later on কি কৰিছে B এ কিমানত ইয়াত মই তো ভালকে লিখি দিছো এটো চোৱা A B ঠিক আছে এটা হল কষ্ট প্রাইস এটা হল সেলিং প্রাইস সে প্ৰথমতে A বিক কৰিছে হয়নে 15 প্লাসত ইমান প্ৰফিটত তাৰ মানে 100 টকাৰ বস্তুটো 115 টকাত বিক্ৰী কৰিছে হয়নে তাৰ পিছত B এ সেল ব্যাক কৰিছে A কিমান 20% প্ৰফিটও এতিয়া চোৱা ইয়াৰ যিমান সেলিং প্রাইস আৰু ইয়াৰ কষ্ট প্রাইস 115 হবনে কারণ A বিক্রি কৰিছে মানে কি এর সেলিং প্রাইস টু বিৰ কি হৈ যাব কষ্ট প্রাইস হৈ যাব ঠিক আছে সো এতিয়া মোৰ ইয়াৰ সেলিং প্রাইস কিমান হ'ব ইয়াতে 115 ইমান চোৱা 20% above তাৰ মানে 100 টকাৰ বস্তুটো কিমানত বিক্রি কৰিছে 120 ঠিক আছে সো ইয়াত কিমান 2 6 গুণ 2 5 গুণ 5 2 গুণ 5 3 গুণ ঠিক আছে 6 3 গুণ 18 6 2 গুণ 12 13 138 ঠিক আছে 138 এতিয়া মোক কি সুধিছে ইয়াতে মোক সুধিছে ইয়াতে thereby gaining of 552 thereby gaining of 552 gaining of 552 মানে কি জানানে SP minus CP gaining কোনে কৰিছে BA gaining কৰিছে BA কিমান ইয়াত gaining কৰিছে ইয়াতে 552 so B ৰ selling price কিমান 138 B ৰ cost price কিমান 115 equals to how much 552
এইটো কিমান হ'ব এতিয়া এইটো কিমান 8 ৰ 5 গ'ল 3 আৰু এইটো 23 হা এইটো x বুলি ধৰিব পাৰা ইয়াতে এইটো মই x বুলি দিছো ঠিক আছে so this is nothing but 23x equal to 55 552 23 2 যা 46 আৰু এইটো 4 যা হয় না so x equal to কিমান হ'ব মোৰ 24 x equal to কিমান হ'ব মোৰ 24 ইয়ালৈকে ঠিক আছে x equal to 24 so মোক সুধিছে কি ইয়াত চোৱাচোন ইয়াত সুধিছে মোক a pay for the toy originally a কিমান how much did a pay for the toy originally a কিমান দামত কিনিছিলে তাৰ মানে so a মই কৈছিলো a ৰ কিনা দাম আছিল 100x x ৰ ভ্যালু 24 so মই কিমান পাম 2400 কিমান পাম 2400 so option number কিমান হ'ব ইয়াতে হ'ব a is the correct one a is the correct one ঠিক আছে so মই প্ৰথমটো কি কৰিলো প্ৰথম কোৱেশ্চনটো বহুত মানে ইজি আছিল ন প্ৰথম কোৱেশ্চনটো মই স্যালাৰি এক্সপেন্ডিচাৰ আৰু সেভিংছৰ ওপৰত কৰিলো সেকেন্ড কোৱেশ্চনটো কি আছিল মোৰ সেকেন্ড কোৱেশ্চনটো আছিল এসআই মাজত মানে সিম্পল ইন্টাৰেষ্টৰ মাজত সিম্পল ইন্টাৰেষ্ট তাৰে লগে লগে মই তোমালোকক কি কৰো কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো কলো তাৰে পিছত চোৱা তাৰে পিছত কি কলো মই এসআই তাৰপিছত কি এটা সেলিং প্ৰাইস আৰু কস্ট প্ৰাইস ঠিক আছে সেলিং প্ৰাইস আৰু কস্ট প্ৰাইসৰ মাজত কেনেকে এটো আমি লিংক লগাই কিনে এটো আমি সলভ কৰিব পাৰো দেখিছানে সো এখিনি জিমানে আমি সলভ কৰিম মানে প্ৰ্যাকটিস কৰিম সিমানে জলদি আমি কৰিব পাৰিম ঠিক আছে সদায় প্ৰ্যাকটিস কৰিবলৈ ট্ৰাই কৰা কাৰণ ম্যাথমেটিক্সটো এনেকুৱা নহয় কি দুদিন প্ৰ্যাকটিস কৰিছো আৰু দুইদিন প্ৰ্যাকটিস তাৰে পিছদিনা কৰাই নাই হেনেকুৱা নহয় অলপ অলপকে পঢ়া 3 hours কে পঢ়া ৰেগুলাৰলি 1 ঘন্টা মানে এনেকুৱাকে পঢ়া কি 1 ঘন্টা মই আজি কোৱান্টত দিম ইয়াত কোৱান্ট বুলি কয়তো 1 ঘন্টা মই কোৱান্টত দিম 1 ঘন্টা ৰিজনিংত দিম আৰু 1 ঘন্টা মই ইংলিশত দিম ঠিক আছে আৰু মক টেষ্টটো ইম্পৰ্টেন্ট মক টেষ্টটো ডেইলি দি যাবা তেতিয়া স্পীডটো তোমালোকৰ মেইনটেইন থাকিব প্ৰিলিমছ ইজ অল এবাউট কি তোমালোকৰ স্পীডৰ ওপৰত ডিপেন্ড কৰিব স্পীডটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে মক টেষ্ট দিব লাগিব ঠিক আছে সো এটো মোৰ হল নেক্সট কোৱেশ্চনটো চোৱা ইয়াতে নেক্সট কোৱেশ্চনটো কি দিছো ইয়াতে সো নেক্সট কোৱেশ্চনটো আকৌ ইনকামৰ ওপৰতে আহিছে নেকি এটোতো কৰিছো নেকি নাই কৰা এটো এটো কৰিছো ন তো কৰা গৈছে আচ্ছা নেক্সট কোৱেশ্চনটো আহা নেক্সট কোৱেশ্চনটো দিয়া আছে so next question to dia say the sum of the digits of two digit number is 9 কি দিয়া আছে মোক the sum of the digits of a two digits number is 9 sum of the digits মানে চোৱা আমি এনেকুৱাকে কৈছে say 52 ন sum of the digits মানে কি এই দুটাৰ যোগফল কি 7 1 3 এই দুটাৰ digit কিটাৰ যোগফল কি 1 plus 3 equals to 4 90 এই দুটাৰ digit কিটাৰ যোগফল কি 9 85 এই দুটাৰ কি 8 plus 5 13 ঠিক আছে এতিয়া মই চাও এটো so এতিয়া ইয়াত কি দিয়া আছে sum of the digits of two digits number is 9 এটা কথা মন কৰিছা না ইয়াতে ইয়াতে 63 মানে কি ইয়াতে এটো দিছে 6 plus 3 equals to কিমান 9 এটো কিমান 27 2 plus 7 is again 9 ঠিক আছে 7 plus 2 is again 9 4 plus 5 again 9 ঠিক আছে এতিয়া চোৱা when the digits are reverse মানে কি চোৱা 12 ক ৰিভাৰ্স কৰিলে 21 ওলাই ঠিক আছে 31 ক ৰিভাৰ্স কৰিলে কিমান ওলাই 13 ৰিভাৰ্স মানে ডিজিট কিটা উল্টাই দিয়া বাস ফ্লিপ কৰি দিয়া ঠিক আছে এতিয়া চোৱা মোক কি কৈছে when the digits are reversed then the number decrease সবাৰে decrease বুলি কৈছে then the number decrease by 45 কোনবাই যদি এটো সে নাজানাও অপশন কিটা চাই কিনেও কৰিব পাৰি কেনেকে 45 ক উল্টাই দিলে কিমান হ'ব 45 ক উল্টাই দিলে 54 হ'ব আৰু ইয়াৰে মাজত ডিফাৰেন্স কিমান কোৱাচোন 9 আৰু 45 ৰ পৰা 54 হোৱাৰ লগে লগে গেইন হল গেইন মানে ইনক্ৰিজ হল কিন্তু মোক ইয়াত কি কৈছে ডিক্ৰিজ কৈছে তো এটো নহয় অপশন নাম্বাৰ এ ইজ নট দা কাৰেক্ট ওয়ান
ঠিক আছে নাম্বাৰ B2 চোৱা B2 কি দিয়া আছে B2 দিয়া আছে 72 72 উল্টাই দিলে কিমান হয় 27 হয়নে ইয়াৰে মাজৰ যদি মই ডিফাৰেন্সটো লওঁ কিমান হ'ব 12 7 গল 5 6 2 গল 4 এটো হ'ব পাৰে ঠিক আছে কাৰণ কিয় 72 আছিল আগতে উল্টাই দিয়াৰ ক্ষেত্ৰত কি হল 27 ডিক্ৰিজ হল নে নাই 72 আছিল 27 হল ডিক্ৰিজ হল গতিকে মোৰ অপচন নাম্বাৰ এটো হ'ব পাৰে তথাপিও মই এটো চাই লওঁ 63 ইয়াক উল্টাই দিলে কিমান হল 36 ডিক্ৰিজ আছে কিন্তু ডিফাৰেন্স কিমান হ'ব ইয়াতে 13 6 গল 7 5 3 গল 2 27 গতিকে এটো নহয় অপচন নাম্বাৰ ডি টু চাও 27 72 আচ্ছা চোৱা এইটো তোমালোকক এনেকুৱা লাগিব পাৰে আৰে এইটোতো হ'ব পাৰে কিন্তু চোৱা শব্দটো চোৱা ডিক্ৰিজ 27 ৰ পৰা মই যেতিয়া 72 কলো কি হল ইনক্ৰিজ হল নে নহল সো গতিকে মোৰ ডি টু অপচন নহয় সো অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট ওয়ান বুজি পাইছানে সো এইটো তোমালোকে কোনোবাই যদি নাজানাও মই আৰু কৈছো কোনোবাই যদি নাজানাও তথাপিও এইটো অপচনত থৈ দি কেনেকৈ কৰিব পাৰি মই তোমালোকক শিকাই দিলো ঠিক আছে অকমান অবজাৰভেশন লাগিব দেই আৰু চোৱা SBI এনেকুৱা কিছুমান কোৱেশ্চন আহে যত নেকি তোমালোকে কোৱান্টৰ ক্ষেত্ৰতে আহে আৰু ৰিজনিংৰ ক্ষেত্ৰত ইনইকুৱালিটিজৰ ক্ষেত্ৰত আহে যত নেকি তোমালোকে পেন পেপাৰ ইউজ কৰিবই নালাগে ডাইৰেক্টলি তোমালোকে অপচনত থৈ দি যাবা ঠিক আছে আৰু সেইটো যিমান পাৰা সিমান প্ৰেক্টিছত থৈ দি হ'ব সো ইয়ালৈকে হল এইটো ঠিক আছে সো নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিয়া আছে চাও সো নেক্সট কোৱেশ্চন এটা দিয়া আছে আচ্ছা A shopkeeper marks the price. A shopkeeper. আচ্ছা চোৱা কি দিয়া আছে A shopkeeper marks the price of an article 320 তাৰ মানে মোক কি দিয়া আছে mark price তাৰ মানে mark price কিমান দিয়া আছে 320 ঠিক আছে mark price দিয়া আছে 320 find the cost price if allowing a discount 10% চোৱা discount কাৰ মাজত ৰিলেচন জানানে ডিসকাউন্ট হল চোৱা মার্ক প্ৰাইসৰ ওপৰত মই কিবা এটা যদি ডিসকাউন্ট দিও কিমান ডিসকাউন্ট দিয়া আছে 10% 10% মানে 100 টকাৰ বস্তুটো মই 90 টকাত বিক্ৰী কৰিম ডিসকাউন্ট দিও বুঝা আমি যেটা ৰিলায়েন্স হক বা ৰিলায়েন্স ট্ৰেন্ডসতে হক এনেকুৱাকে লিখা থাকে না 40% অফ বুলি তাৰমানে এইটো ডিসকাউন্ট তাৰমানে 100 টকাৰ বস্তুটোত 40% অফ মানে কি তুমি কিমান পইচা দিব লাগিব 60 रुपीस সো কিমান হল এটো 90 এটোই কিমান হৈ গল তাৰ সেলিং প্ৰাইস ঠিক আছে সেলিং প্ৰাইস এটা চোৱা মার্ক প্রাইস তো মোক দিয়া আছে মার্ক প্রাইস কিমান 320 মার্ক প্রাইস দিয়া আছে মোক 320 বুলি ঠিক আছে সো ইয়াত 00 কটা গল সো মোৰ এসপি কিমান হ'ব এসপি কিমান হ'ব 9 দুগুণ 18 9 3 গুণ 27 28 288 সো এসপি মোৰ কিমান হ'ব ইয়াতে 288 সো এসপি মই গম পালো হি স্টিল গেইন 20% স্টিল গেইন 20% মানে কি চোৱা স্টিল আচ্ছা চোৱা দে CP SP তাৰ মানে তেও 100 টকাত যদি বস্তুটো কিনিছিল গেইন মানে কি সদায় ইনক্ৰিজ হোৱা 100 টকাত বস্তুটো কিনিছিল তেও গেইনিং কিমান 20 টকা তাৰ মানে 120 টকাত তেও বিক্ৰী কৰিছে তাৰ মানে SP বাই CP কিমান হ'ব ইয়াতে মোক চোৱা তাৰ মানে ইয়াত মোৰ SP বাই CP কিমান হ'ব SP বাই CP ইকুয়ালস টু কিমান হ'ব 120 বাই 100 ইয়াতে মই কিবা এটা পাইছিলো নেকি SP মই কিমান পাইছিলো ইয়াতে আচ্ছা মুছাই গল ন আচ্ছা ইয়াত মই লিখি দিছো মার্ক প্রাইস কিমান আছিল 320 ঠিক আছে মার্ক প্রাইসৰ ওপৰত কিমান ডিসকাউন্ট দিছিলে মোক 10% ডিসকাউন্ট দিছিলে SP সো SP কিমান হৈ গৈছে মোৰ 9 into 32 9 into 32 সো 288 হৈছে ঠিক আছে 288 সো SP কিমান মোৰ হৈছে ইয়াত 288 ঠিক আছে সেলিং মোক কস্ট প্রাইস লাগে ন 2 6 গুণ 2 5 গুণ 6/5 এটো এটা মোৰ কস্ট প্রাইস তো কিমান হ'ব ইয়াতে ইমপ্লাইজ কস্ট প্রাইস কিমান হ'ব ইয়াতে মোৰ কস্ট প্রাইস তো কিমান হ'ব এটো 5 into 288 5 into 288 divided by 6 ঠিক আছে 6 4 গুণ 24 8 6 গুণ 48 ঠিক আছে 8 5 গুণ 40 তো 240
সো মই কস্ট প্ৰাইচ কিমান পালো 240 এতিয়া এটা কথা এনসারটো ওলাল কনসেপ্ট কি চোৱা এতিয়া তিনটা বস্তু থাকে এটা হল সিপি মানে কি কস্ট প্ৰাইচ তাৰপিছত থাকে মার্ক প্রাইস তাৰপিছত আৰু এটা কি থাকে সেলিং প্রাইস তাৰ মানে এসপি সেলিং প্রাইস ঠিক আছে এতিয়া চোৱা কস্ট প্রাইস মানে কি যেটো দামত দোকানীজনে কিনে মার্ক প্রাইস মানে কি যেটো মানে চোৱা কস্ট প্রাইস আৰু মার্ক প্রাইসৰ মাজত এটাই ডিফারেন্স থাকে কি সি যিমান দামত বিক্ৰী কৰিব তাতকে অকমান সি বঢ়াই দিয়ে হয়নে 100 টকাৰ বস্তুটো 120 টকা কৰিলে মানে কি মার্ক প্রাইস কিমান তাৰে 120 rupees এটা চোৱা সেই মার্ক প্রাইসৰ ওপৰত কিবা ডিসকাউন্ট যেটা দিব হেতু হৈ যায় কিনে হয় সেলিং প্রাইস সো ডিসকাউন্ট কাৰ মাজত লাগে এটো মনত ৰাখিবা খালি ডিসকাউন্ট কাৰ মাজত লাগে মার্ক প্রাইস এন্ড সেলিং প্রাইস আৰু কেতিয়াবা প্রফিট পার্সেন্ট ওলাব দিয়ে প্রফিট পার্সেন্ট মানে কি general কথা when selling price is greater than cost price এটো কয় profit হয়নে আৰু when cost price is greater than selling price এটো কি কয় loss ঠিক আছে এখিনি বেসিক খুব বেসিক এখিনি আমি ক্লাস 9 10 মই নকও 8 তে পাইছো নেকি 6 7 8 এখিনি মনত পাইছো আৰু মোৰ এখিনি মনত আছে ঠিক আছে অপশন নাম্বার ইয়াত মই কিমান পালো অপশন নাম্বার কিমান A is the correct one so option number কিমান ইয়াতে A is the correct one ঠিক আছে তোমালোকে ধৰিব পাৰিছা নে কেনেকে কি মই কৰি আছো so last question to চোৱা last question এটা কি দিয়া আছে last question দিয়া আছে মোক 30 men working 5 hours a day can do a task in 16 days এটো all work আচ্ছা এটা কথা মনত ৰাখা দে work is equals to কি efficiency work is equal to কিমান efficiency into time এটো মনত ৰাখিবা খালি ঠিক আছে 30 জন মানুহে 5 ঘন্টা কাম কৰি কিনে এটা টাস্ক 16 দিনত শেষ কৰিব পাৰে মানে টোটাল ওয়ার্ক কিমান জানানে মোৰ টোটাল ওয়ার্ক কিমান হ'ব ইয়াতে জানানে ইয়াতে টোটাল ওয়ার্ক 30 জন মানুহে চোৱা 30 জন মানুহে 5 ঘন্টা কাম কৰে 16 দিনত 5 ঘন্টা কাম কৰে কিমান 5 ঘন্টা কাম কৰে 16 ইমান ইউনিট ঠিক আছে এনেকে থাকক এতিয়া মোক কি কি কৈছে ইয়াতে কৈছে কি ইয়াতে মোক in how many days will 40 men working 6 hours a day do the same work 40 men আৰু কিমান 6 hours চোৱা সেই একেখিনি কামকে মানে কাম মানে কিমান কিমান সেই একেখিনি কামকে 40 জন মানুহে চোৱা 40 জন মানুহে 6 ঘন্টাকে কাম কৰি 40 জন মানুহে 6 ঘন্টাকে কাম কৰি কিমান দিনত শেষ কৰিব পাৰিলো মই ডেজ বুলি গলো কিমান দিনত ঠিক আছে এটা চোৱা 5 দি 8 বাৰ কাটা যাব 8 দি 2 বাৰ ঠিক আছে 2 দি 3 বাৰ 3 দি কিমান 10 বাৰ সো মোৰ কিমান মোৰ d ইকুয়াল টু কিমান হ'ব 10 days বুজি পাইছা নে সো তো মনত ৰাখিবা একচুয়ালি কনসেপ্টটো এটো দে চোৱা ইয়াতে কিমান হ'ব মেন এটো এনেকে মনত ৰাখিবা m into d into t দল টোটাল ওয়ার্ক ঠিক আছে m into d into t ঠিক আছে সো কনসেপ্ট খিনি আৰু এটা কথা মনত ৰাখিবা কি work is equals to how much efficiency into time ঠিক আছে efficiency into time এটো খুব ইম্পর্টেন্ট আৰু ইয়াৰে ওপৰত আকৌ অকমান ইয়াতকে অকমান লেভেল ওপৰত মই কোৱেশ্চন দিম ঠিক আছে সো আজি ইয়াতে এৰিলো কেনেকুৱা লাগিছে কবা ভাল লাগিছে যদি লাইক কৰিবা শেয়াৰ কৰিবা আৰু ইয়াৰে আগতেও আমি কেইটামান ভিডিও ইয়াত আপলোড কৰিছো SBI ক্লাৰ্ক ৰিলেটেড তো তোমালোকে এটা কাম কৰিবা যদি তোমালোকে বিচৰা
কি SBI ক্লাৰ্ক আমাক ইন ডিটেইলছত লাগে তো তোমালোকে কমেন্ট বক্সত কবা যে কি কোর্স কেনেকুৱা কোয়েশ্চন লাগে আমি সেই ওপৰত সেইমতে ভিডিও বনাম ঠিক আছে আৰু আগৰ ভিডিওবোৰ চাবা তে আই টেবত ক্লিক কৰি কিনে চাবা ঠিক আছে সো থ্যাংক ইউ সো মাচ